নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 মাৰ্চ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা সোমাই গ'ল। আপোনাৰ একাউণ্টত 2000 টকা পালেনে? যদি এতিয়ালৈকে PM কিষাণত 2000 টকা পোৱা নাই, অতি শীঘ্ৰে এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক। চৰকাৰী ঘৰত প্ৰথম কিস্তি টকা সোমাব। চৰকাৰী ঘৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি? তেন্তে ভাল খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰী বেংক একাউণ্টত 1000 টকা প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আত্মগত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা প্ৰদান কৰিব। প্ৰথম কিস্তিৰ টকা লাভ কৰিছে প্ৰতিগৰাকী মহিলাসকলে। দ্বিতীয় কিস্তি 25,000 টকা ল'বলৈ সাজু হওক প্ৰতিগৰাকী মহিলাসকল। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। গুৱাহাটীৰ পৰা বুটাম টিভি কৃষকলৈ ধন হস্তান্তৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 9.32 কোটি কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰা হৈছে। খানাপাৰা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ দেশৰ কোটি কোটি কৃষকক মুকলি কৰিছে ধনৰাশি। আপোনাৰ একাউণ্টত PM কিষাণৰ অধীনত 2000 টকা পালেনে? যদি এতিয়ালৈকে 2000 টকা পোৱা নাই, তেন্তে আপুনি কি কৰিব? যিসকলে টকা পাইছে কমেণ্ট কৰি জনাই দিয়ক। PM কিষাণৰ 22 নং কিস্তিৰ ধন মুকলি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমৰ 19 লাখ কৃষকৰ একাউণ্টত সোমাল PM কিষাণৰ ধনৰাশি। অসমৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত 2000 টকা পালেনে? মুঠ 18,645 কোটি টকা হস্তান্তৰ কৃষকৰ একাউণ্টত। ধন নাপালেও ফোন কৰক হেল্পলাইন নম্বৰত অন 5526 আৰু এটা নম্বৰ হৈছে 01124300606 নম্বৰত দিব পাৰিব অভিযোগ। pmkisan.gov.in গৈ চাব পাৰিব নিজৰ নাম। প্ৰথমতে তালিকাত চাই লওক আপোনাৰ নাম আছে নে নাই। যদি আপোনাৰ তালিকাত নাম আছে, তালিকাত নাম থকা সত্ত্বেও আপোনাৰ একাউণ্টত PM কিষাণত 2000 টকা পোৱা নাই নেকি? তেনে ক্ষেত্ৰত এবাৰ PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ আপুনি চেক কৰক আপোনাৰ ষ্টেটাছ, KYC লেণ্ড ছেডিং, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট সকলোখিনি ঠিকেই আছে নে নাই। যদি সকলোৱে ইয়েছ আছে তথাপিও যদি PM কিষাণৰ 2000 টকা পোৱা নাই, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। সকলো কৃষকৰ একাউণ্টত 2000 টকা সোমাই গ'ল। যিসকলে টকা পোৱা নাই এতিয়াও কমেণ্ট কৰক, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজক জনোৱা সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী পকীকৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা। ভূমিপত্ৰ পোৱা সকলো পাব চৰকাৰী ঘৰ। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? তেন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা। আজিৰ পৰা আৰম্ভ হ'ব বিশেষ অভিযান। চৰকাৰী ঘৰৰ বাবে নতুনকৈ কৰিব পাৰিব ছাৰ্ভে। কোনে কোনে চৰকাৰী ঘৰৰ ছাৰ্ভে কৰিব পাৰিব? ভূমিপত্ৰ প্ৰদান কৰি চাহ শ্ৰমিকক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা নহয় দুটা নহয় কেইবাটাও বৃহৎ ঘোষণা কৰিছে। এতিয়াই পকীঘৰ পোৱাৰ ৰাস্তা মুকলি শ্ৰমিকসকলৰ বাবে। অকল চাহ শ্ৰমিকক প্ৰদান কৰিব চৰকাৰী পকীঘৰ। যিসকলে মাটিৰ পট্টা পাইছে সেইসকল পৰিয়ালক চৰকাৰে দিব চৰকাৰী ঘৰ। যদি চাহ শ্ৰমিকসকলে মাটিৰ পট্টা পাইছে আৰু ভিডিঅ'টো চাই আছে, নিশ্চয় কমেণ্ট কৰি জনাই দিব, কিয়নো আপোনালোকক চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰ। মাটি পট্টা পালেই আপুনি চৰকাৰী ঘৰ লাভ কৰিব। ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা আহিছে অনুমোদন। চৰকাৰী পকীঘৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহৎ ঘোষণা কৰিছে। নতুনকৈ চৰকাৰী ঘৰৰ বাবে জৰীপৰ কাম কাজ আৰম্ভ হ'ব। যদি আপুনি মাটিৰ পট্টা পাইছে, তেনে ক্ষেত্ৰত আপুনি নিশ্চয় চৰকাৰী ঘৰ লাভ কৰিবই। কেতিয়াৰ পৰা চৰকাৰী ঘৰৰ জৰীপৰ কাম কাজ আৰম্ভ কৰিব এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঘোষণা কৰা নাই। যেতিয়াই ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনোৱা সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। প্ৰতিকূল বতৰৰ মাজতে ৰাজ্যত সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে সাজু হৈছে শাৰী শাৰী বুলডজাৰ আৰু এক্সকেভেটৰ। প্ৰায় 500 অধিক পৰিয়ালত চলিব উচ্ছেদ অভিযান। পলকবাৰী বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। উচ্ছেদক লৈ কটকটীয়া নিৰাপত্তা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। টালিটোপোলা বান্ধি পলাইছে বেদখলকাৰী। প্ৰতিকূল বতৰৰ মাজতে ৰাজ্যত ভয়ংকৰভাৱে উচ্ছেদ অভিযান আৰম্ভ কৰিছে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাজক জনোৱা সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। জনতাক আকৌ মাথমাৰ চৰকাৰৰ। এইবাৰ সুৰাসুৰে বাঢ়িব টোল গেটৰ মাচুল। ৰাজ্যৰ 7খন টোল গেটত বৃদ্ধি পাব পূৰ্বৰ মাচুল। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিলে নিৰ্দেশনা। ন্যূনতম 5 টকাৰ পৰা 35 টকালৈকে বৃদ্ধি পাব মাচুল। জনতাক আকৌ মাথমাৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনোৱা সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰমজান মাহতে ঈদক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে।
ঈদ উদযাপনৰ পৰা বিৰত থাকিব মুছলমান সমাজ। জুবেন গাৰ্গক হেৰুৱাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পূৰ্বৰ দৰে আনন্দ উল্লাস পালন নকৰে ঈদত। কেৱল 2 ৰাকাত ৱাজিব নামাজ আদায় কৰি পালন কৰিব ঈদ। কোনো আলোকসজ্জা তথা মনোৰঞ্জনধৰ্মী অনুষ্ঠান নাপাতে। প্ৰাণৰ শিল্পীজনৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। শিৱসাগৰৰ ষ্টেচন চাৰিআলি যুৱ জামাতৰ বৃহৎ সিদ্ধান্ত। ৰমজান মাহতে ঈদক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজ। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উজনিৰ পৰা নামনিলৈকে বতৰ লৈছে কালৰূপ। নিশাৰ পৰা মুষলধাৰ বৰষুণ জিলাই 17 মাৰ্চলৈকে ৰাজ্যত অব্যাহত থাকিব নেৰানেপেৰা পৰা বৰষুণ। জিলাই ধুমুহা বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰা হৈছে। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগেৰে বলিব ধুমুহা আৰু বতাহ। ৰাজ্যৰ 27খন জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। নিশাৰ পৰা মুষলধাৰ বৰষুণ জিলাই 17 মাৰ্চলৈকে ৰাজ্যত অব্যাহত থাকিব নেৰানেপেৰা বৰষুণ। বৰ্তমান আপোনাৰ গাঁও বা অঞ্চল বা জিলাত বতৰৰ ৰূপ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। এতিয়াও বৰষুণ দি আছেনে? যদি ধুমুহা বজ্ৰপাত হৈ আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনাৰ জিলা বা অঞ্চলৰ নামটো। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মিত্ৰতা ভংগ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। কংগ্ৰেছক বিশ্বাসঘাতকতা আশা বিধায়ক অখিল গগৈৰ। পূৰ্বৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিও পূৰণ নকৰিলে কংগ্ৰেছে। 13 মাৰ্চত ৰঙানদী দলগাঁও এৰি দিম বুলি কৈ পাবুলিটি। 2021 দৰে 26ত এনেকুৱাকৈ পাবুলিটি মাৰিলে কংগ্ৰেছে। এনেকুৱাকৈ বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে অখিল গগৈয়ে। কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি অখিল গগৈৰ ঘোষণা। বাৰম্বাৰ আলোচনাৰ পাছতো 15টা সমষ্টি এৰি দিয়াত অমান্তিক কংগ্ৰেছৰ। মাত্ৰ 4টা সমষ্টিহে পোনপটীয়াকৈ এৰি দিবলৈ মান্তি হৈছে কংগ্ৰেছে। 5টা সমষ্টি ৰাইজৰ দলক জাপি দিয়াৰ চেষ্টা। দিল্লীত চলা আলোচনাৰ মাজতে মিত্ৰতা ভংগ ঘোষণা অখিল গগৈৰ। মিত্ৰতা আলোচনা ভংগ কৰিবলৈ ৰাইজৰ দল বাধ্য হৈছে। মিত্ৰতা আলোচনা ভংগ কৰিবলৈ আনুষ্ঠানিকভাৱে সিদ্ধান্ত ৰাইজৰ দলৰ। মিত্ৰতাৰ নামত নাটক ৰচিলে কংগ্ৰেছে। অখিল গগৈ যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে বা যিকেইটা মন্তব্য কৰিছে কংগ্ৰেছলৈ, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পুনৰ আৰম্ভ হ'ব LPG চিলিণ্ডাৰৰ অনলাইন বুকিং। আপুনি এতিয়াৰ পৰা অনলাইন বুকিং কৰিব পৰা নাই নেকি LPGৰ? তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ। এতিয়া আপুনি এবাৰ চেষ্টা কৰক। আজি বিয়লিৰ পৰাই কৰিব পাৰিব বুকিং। ইণ্ডিয়ান অইল অনলাইন বুকিং এপ আজিৰ পৰা এক্টিভ কৰা হৈছে। অধিক বুকিঙৰ ফলত অচল হৈ পৰিছিল এপসমূহ। আৰু অসমত নাটনি নহয় ঘৰুৱা ৰন্ধন গেছৰ। 40খন নতুন দেশৰ পৰা গেছ আহিছে ভাৰতলৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা কৰিছে। অসমবাসীক অবৈবানী দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিপদৰ বন্ধু হিচাপে পুনৰ থিয় হৈছে ৰাছিয়া। ৰাছিয়াৰ পৰা ভাৰতলৈ আহিছে গেছ আৰু তেল। LPGৰ ক্ষেত্ৰত সংকট আহিবলগীয়া নিদিয়ে ভাৰত চৰকাৰে। LPGৰ কলা বজাৰ বহালে লগে লগে হ'ব গ্ৰেপ্তাৰ। প্ৰতিখন জিলাৰ আয়ুক্তক নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জোখতকৈ বেছি LPG কিনি বজাৰ বহালে হ'ব গ্ৰেপ্তাৰ। LPGৰ কলা বজাৰ, LPGৰ উৰা বাতৰিক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী। ৰাজ্যত ইন্ধনৰ নাটনিক লৈ চলা উৰা বাতৰিৰ মাজতে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ আৰম্ভ হ'ব LPG চিলিণ্ডাৰ অনলাইন বুকিং। আপুনি এতিয়ালৈকে অনলাইন বুকিং কৰিব পৰা নাই নেকি LPGৰ? তেনে ক্ষেত্ৰত সন্ধিয়া পৰা চাব আপোনাৰ অনলাইন বুকিং হয়নে নাই। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, এইবাৰ মোবাইল ডাটাৰ ওপৰত এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। হয়, চৰকাৰৰ ফালৰ পৰা মোবাইল ডাটাক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। মোবাইল ডাটাৰ ওপৰত নতুনকৈ টেক্স লগাব চৰকাৰে। 1 GB ডাটাত 1 টকাকৈ টেক্স লগাৰ সম্ভাৱনা। দূৰসংযোগ বিভাগক এই প্ৰস্তাৱ অধ্যয়ন কৰি পৰিকল্পনা দাখিলৰ নিৰ্দেশনা। বৰ্তমান মোবাইল ৰিচাৰ্জত 18% GST লৈ আছে চৰকাৰে। 2024-25 চনত প্ৰতিজন ব্যৱহাৰকাৰীৰ মাহিলী ডাটা ব্যৱহাৰ আছিল 21.2 GB আৰু 24-25ত ব্যৱহাৰকাৰীসকলে 299 বিলিয়ন জিবিতকৈ অধিক ডাটা ব্যৱহাৰ কৰিছিল। আৰু প্ৰতি জিবিত 1 টকা কৰ দিলে বছৰি 22,900 কোটি টকা উপাৰ্জন হ'লহেঁতেন। ইয়াক লৈ চৰকাৰে আন এটা ডাঙৰ অংক কৰিছে। জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী উচ্চপদস্থ বিষয়াসকলৰ মাজত হৈছিল বৈঠক। আৰু সেই বৈঠকত ডাটাৰ ওপৰত কৰ আৰোপৰ ধাৰণাটো আহিছিল। হয়, ইয়াক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মিয়াক লৈ অসমত উপস্থিত হৈ বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হয় মিয়াক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি মন্তব্য কৰিছে ধুবুৰী গোৱালপাৰা সলনি হৈছে জনগঠনি এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দেহজনক লোকেৰে ভৰি পৰিছে নামনি অসম উদ্ধাৰ কৰিছে বিজেপিয়ে 2026 বিজেপি চৰকাৰ গঠনকাৰী আৰম্ভ কৰিব একশন বিজেপি চৰকাৰে বাংলাদেশী বিতৰণ কৰিছে মিয়ামুক্ত অসম কৰিবলৈ সক্ষম হৈছে বিজেপি আচলতে মিয়ামুক্ত অসম কৰিবলৈ সক্ষম হৈছে নেকি বিজেপি চৰকাৰ মিয়াক লৈ অসমত উপস্থিত হৈ বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ মাজতে মিয়াক লৈ যিকেইটা মন্তব্য কৰিছে আপোনালোকে কি ক'ব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপিক ভোট দিবলৈ হ'লে তিনিটা চৰ্ত মানিব লাগিব মিয়াসকলে তিনিটা চৰ্ত মানিলেহে বিজেপিক ভোট দিব পাৰিব মিয়াসকলে তিনিটা চৰ্ত মানিলেহে অসমত বিজেপিক সমৰ্থন কৰিব পাৰিব মিয়াসকলে চৰ্ত বান্ধি দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কি চৰ্ত মানিব লাগিব মিয়াসকলে নম্বৰ 1 চুৰি ডকাইতি এৰিব লাগিব মিয়াই এনেকুৱাকৈ মিয়াক বৃহৎ চৰ্ত বান্ধি দিছে নম্বৰ 2 লাভ জেহাদ লেণ্ড জেহাদ এৰিব লাগিব মিয়াসকলে নম্বৰ 3 অসমৰ কৃষ্টি সভ্যতা সংস্কৃতি আঘাত সানিব নোৱাৰিব আৰু এইবাৰ এৰিলেহে মিয়াই সমৰ্থন কৰিব পাৰিব অন্যথা মিয়াৰ ভোট নালাগে বিজেপিক চোৰ ডকাইত লাভ জেহাদ লেণ্ড জেহাদ কৰা মিয়াৰ ভোট নালাগে মন্তব্য কৰিছে সভাপতি দিলীপ শইকীয়াই হয় দিলীপ শইকীয়াই যিকেইটা মন্তব্য কৰিছে আপোনালোকে কি ক'ব আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বাদ পৰা মহিলাৰ নাম অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত আপোনাৰ গাঁও বা অঞ্চলত যোগ্য অৰুণোদয়ৰ হিতাধিকাৰী আছে নেকি তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ টকা নাপায় নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব পাৰিব নিজৰ নাম ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এই মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনি একাউণ্টত 9,000 টকা পালেনে যদি আপুনি এতিয়ালৈকে 9,000 টকা পোৱা নাই তেন্তে কমেণ্ট কৰি জনাই দিয়ক 1250 টকাৰ পৰা বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰে চৰকাৰৰ ফালৰ পৰা কিন্তু চৰকাৰে প্ৰতি বছৰতে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিব যিসকলৰ অৰুণোদয়ৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেন্তে কমেণ্ট কৰি জনাই দিয়ক কি কৰিব লাগিব নেক্সট ভিডিঅ'ত জনাই দিম বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক so thank you for watching ফুল ভিডিঅ'